স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ আনটা জৰুৰী খবৰ লৈ আহিছো আমি এটাৰ পিছত এটা সমষ্টি হেৰুৱাইছো জাতি হেৰুৱাইছো মাটি হেৰুৱাইছো কাৰ বাবে হেৰুৱাইছো কোনো এই সকল সন্দেহজনক নাগৰিকৰ বাবে হেৰুৱাইছো গতিকে কোনো সন্দেহজনক লোকক অসমৰ ভূমি দিয়া নহব অখিল গগৈ আৰু গৌৰৱ গগৈ দৃষ্টিভংগী সুকিয়া গৌৰৱ গগৈ আৰু অখিল গগৈ দৃষ্টিভংগীৰে চালে নহব আমাৰ কথা স্পষ্ট যে উচ্ছেদ চলিবই সন্দেহজনক নাগৰিকক খেদুৱা হবই সন্দেহজনক নাগৰিকৰ হাতলৈ কোনো কাৰণত অসমৰ ভূমি যাবলৈ দিয়া নহব পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগীৰ লগত তুলনা কৰিলে নহব কিন্তু আমাৰ স্পষ্ট কথা অসমৰ ভূমিত কোনো সন্দেহজনক লোকৰ হাতত থাকিব নোৱাৰিব আমি এটাৰ পিছত আন এটা সমষ্টি হেৰুৱাইছো জাতি মাটি ভেটি সকলো হেৰুৱাইছো কিন্তু এতিয়া আৰু নহব আমি জাতি মাটি ভেটি উদ্ধাৰ কৰাৰ সময় এতিয়া আমি যুঁজ কৰাৰ সময় জাতি মাটি ভেটি উদ্ধাৰৰ বাবে উৰিয়ামঘাটৰ বেদখলকাৰীয়ে যদি ভোট দিলে হয় তেন্তে খিলঞ্জীয়াৰ স্বাৰ্থ সিদ্ধি নহলহেঁতেন খিলঞ্জীয়াই নিজৰ অধিকাৰ হেৰুৱাব লগা হলহেঁতেন যিসকলে উচ্ছেদ চলোৱাৰ বিৰোধিতা কৰিছে তেওঁলোকক এই প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দুখীয়া মানুহৰ লগত দুখৰ পৰা 300 বিঘা মাটি কেতিয়াও নাথাকে দুখৰ পৰা 300 বিঘা মাটি থকা মানুহক দুখীয়া বুলি নকয় দুখীয়া মানুহৰ বৃহৎ পুখুৰী বৃহৎ অট্টালিকা থাকে নেকি এই প্ৰশ্ন কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত গৌৰৱ গগৈ আৰু অখিল গগৈ উত্তৰ কি গৌৰৱ গগৈ আৰু অখিল গগৈ ইয়াৰ উত্তৰ দিব পাৰিবনে নোৱাৰে গৌৰৱ গগৈ আৰু অখিল গগৈক এনেধৰণে উভতি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ সন্দৰ্ভত যিসমূহ লোকে বিৰোধিতা কৰিছে সেই লোকসকললৈ এই উত্তৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু সমান্তৰালভাৱে অখিল গগৈ আৰু গৌৰৱ গগৈ উচ্ছেদ চলোৱাক লৈ যি মন্তব্য কৰিছিলে সেই মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এই প্ৰশ্ন অখিল গগৈ আৰু গৌৰৱ গগৈৰ হাতত এতিয়া প্ৰশ্নৰ উত্তৰ আছেনে যিহেতু অসমীয়াই এতিয়া এটা এটাকৈ সমষ্টি হেৰুৱাব লগা হৈছে প্ৰতিটো সমষ্টিলৈ যদি যায় আপুনি দেখিব শ লোক সন্দেহজনক নাগৰিকে দখল কৰি আছে চৰকাৰী ভূমি অবৈধ বেদখলকাৰীয়ে দখল কৰি আছে চৰকাৰী ভূমি সন্দেহজনক নাগৰিকে ক'ত কিমান বাহৰ পাতি আছে সেই কথা প্ৰতিটো সমষ্টিলৈ যদি যায় আপুনি তেনেহ'লে দেখিবলৈ পাব গতিকে অসমে এক প্ৰকাৰ জাতি হেৰুৱাইছে মাটি হেৰুৱাইছে ভেটি হেৰুৱাইছে কাৰ বাবে হেৰুৱাইছে সন্দেহজনক নাগৰিকৰ বাবে সন্দেহজনক নাগৰিকক কোনে প্ৰশ্ৰয় দিলে গতিকে সন্দেহজনক নাগৰিকক এতিয়া খেদাৰ সময় পুনৰ নিজৰ অসমীয়াৰ জাতি মাটি ভেটি উদ্ধাৰৰ সময় দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি উৰিয়ামঘাটত যি উচ্ছেদ চলিছিল উৰিয়ামঘাটৰ উচ্ছেদক এক প্ৰকাৰ অমানৱীয় বুলি উল্লেখ কৰিছিল অখিল গগৈ আৰু গৌৰৱ গগৈ কিন্তু অখিল গগৈ আৰু গৌৰৱ গগৈ দেখিছিলে যে যেতিয়া সমগ্ৰ অসমবাসীৰ সন্মুখত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই উদ্বেগজনক তথ্য দাঙি ধৰিছিল এটা ভিডিঅ' দৃশ্যাংশ দাঙি ধৰিছিল যি দৃশ্যাংশৰ জৰিয়তে সমগ্ৰ অসমবাসীয়ে প্ৰত্যক্ষ কৰিছিল যে 5,000 বিঘা ভূমি অকলশৰে দখল কৰি আছে সন্দেহজনক নাগৰিকে সেই ভূমিত কোনো খিলঞ্জীয়া লোকৰ কৃষিভূমি নাছিলে কোনো খিলঞ্জীয়া লোকৰ তাত চাহ বাগান নাছিলে বা তামোলৰ বাগিচা নাছিলে কেৱল মাত্ৰ সন্দেহজনক নাগৰিকে তাত দখল কৰি আছিলে গতিকে সৰুপথাৰ উৰিয়ামঘাটত যিসমূহ অবৈধ বেদখলকাৰীয়ে বিঘাই ভূমি দখল কৰি আছে তেওঁলোক দুখীয়া বুলি যিসময়ত পুতৌ জগাবলৈ চেষ্টা কৰিছে অখিল গগৈ আৰু গৌৰৱ গগৈ সেই অখিল গগৈ আৰু গৌৰৱ গগৈ এতিয়া উত্তৰ দিব পাৰিবনে যে দুখীয়া মানুহ কাক কয় দুখীয়া মানুহৰ হাতত দুখৰ পৰা 300 বিঘা ভূমি থাকে নেকি বৃহৎ পুখুৰী বৃহৎ অট্টালিকা থাকে নেকি সৰুপথাৰ উৰিয়ামঘাটত সন্দেহজনক নাগৰিকৰ কিমান বৃহৎ অট্টালিকা ভাঙি পেলোৱা হৈছিল সেই কথা আপোনালোকে দেখিবলৈ পাইছিল সৰুপথাৰ বিধায়ক যিগৰাকী বিশ্বজিৎ ফুকন আছিল সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে ইতিমধ্যে সামাজিক মাধ্যমত সমগ্ৰ তথ্য দাঙি ধৰিছিল কিমান ডাঙৰ এটা অট্টালিকা ভাঙি পেলোৱা হৈছিল অবৈধ বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি তাত অট্টালিকা নিৰ্মাণ কৰিছিল আৰু কেৱল ইমানেই নহয় সেই অট্টালিকাৰ গৰাকী কোন আছিল সেই সন্দৰ্ভতো উদাহৰণ সহকাৰে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে দাঙি ধৰিছিল গতিকে এনে অৱস্থাত অখিল গগৈ আৰু গৌৰৱ গগৈ যি পুতৌ দেখুৱাইছে সেই সকল উচ্ছেদিতক লৈ দেখুওৱা পুতৌ অখিল গগৈ আৰু গৌৰৱ গগৈ প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে যে দুখীয়া মানুহ কাক কয় 200-300 বিঘা ভূমি থকা লোকক দুখীয়া বুলি কয় নেকি এনেধৰণে এতিয়া অখিল গগৈ আৰু গৌৰৱ গগৈক প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিসকলে প্ৰশ্ন কৰিব প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিবলৈ সাজু আছে মুখ্যমন্ত্ৰীগৰাকী আৰু এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৃষ্টিভংগী পৃথক সকলোতকৈ পৃথক অখিল গগৈ আৰু গৌৰৱ গগৈৰ দৃষ্টিভংগীৰ লগত চৰকাৰৰ দৃষ্টিভংগী মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগী তুলনা কৰিলে নহব মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগী বা চৰকাৰৰ এতিয়া স্পষ্ট কথা হৈছে অসমৰ ভূমি কোনো কাৰণ সন্দেহযুক্ত লোকৰ হাতত থাকিব নোৱাৰিব অসমৰ ভূমি কেৱল মাত্ৰ খিলঞ্জীয়াৰ ভূমি খিলঞ্জীয়া জাতি জনগোষ্ঠীয় লোকসকলৰ ভূমি গতিকে অস্তিত্ব ৰক্ষাৰ বাবে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে এই যুঁজ কৰিছে চৰকাৰে গতিকে কোনো কাৰণ সন্দেহজনক লোকৰ হাতলৈ যাবলৈ দিয়া নহব ভূমি
গতিকে আমি পূৰ্বতে বহু হেৰুৱাব লগা হ'ল, জাতি হেৰুৱালোঁ, মাটি হেৰুৱালোঁ, ভেটি হেৰুৱালোঁ, ইটোৰ পিছত সিটো সমষ্টি হেৰুৱালোঁ। এতিয়া নহয়, এতিয়া আমি উদ্ধাৰ কৰিব লাগিব, সন্দেহজনক লোকৰ পৰা সকলো উদ্ধাৰ কৰিব লাগিব, সন্দেহজনক লোকৰ পৰা নিজৰ সমষ্টি উদ্ধাৰ কৰিব লাগিব, নিজৰ জাতিক উদ্ধাৰ কৰিব লাগিব, নিজৰ মাটি উদ্ধাৰ কৰিব লাগিব, নিজৰ ভেটি উদ্ধাৰ কৰিব লাগিব। উৰিয়াম ঘাটৰ বেদখলকাৰীয়ে যদি ভোট দিলেহেঁতেন তেনেহ'লে খিলঞ্জীয়া স্বাৰ্থৰ সিদ্ধি নহ'লহেঁতেন। কিন্তু উৰিয়াম ঘাটত যিহেতু শ শ সন্দেহজনক নাগৰিকে বসবাস কৰি আছিল, গতিকে সেইসকল লোকে যদি ভোট দি এগৰাকী বিজেপিৰ বিধায়কক বা বিজেপিৰ নেতাক যদি জিকায়ো, তেনেহ'লে খিলঞ্জীয়াৰ কোনো স্বাৰ্থ সিদ্ধি নহয়, কেৱল মাত্ৰ সেই সন্দেহজনক নাগৰিকৰহে স্বাৰ্থ সিদ্ধি হ'ব। গতিকে খিলঞ্জীয়াই নিজৰ অধিকাৰহে হেৰুৱাব লগা হ'লহেঁতেন। গতিকে দুখীয়া মানুহৰ লগত যদি 200-300 বিঘা মাটিত থাকে তেতিয়াহ'লে সেই লোকসকলক গৌৰৱে কৈছে যে অসমৰ বাহিৰত বুলডোজাৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায়, বেলেগ খবৰ নাযায়। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ, জাতি হেৰুৱাইছোঁ, মাটি হেৰুৱাইছোঁ, ভেটি হেৰুৱাইছোঁ। এই সম্পৰ্কত গৌৰৱ গগৈ, অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন, তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন, নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে, তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী। গৌৰৱে কৈছে যে অসমৰ বাহিৰত বুলডোজাৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায়, বেলেগ খবৰ নাযায়। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ, জাতি হেৰুৱাইছোঁ, মাটি হেৰুৱাইছোঁ, ভেটি হেৰুৱাইছোঁ। এই সম্পৰ্কত গৌৰৱ গগৈ, অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন, তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন, নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে, তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী। গৌৰৱে কৈছে যে অসমৰ বাহিৰত বুলডোজাৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায়, বেলেগ খবৰ নাযায়। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ, জাতি হেৰুৱাইছোঁ, মাটি হেৰুৱাইছোঁ, ভেটি হেৰুৱাইছোঁ। এই সম্পৰ্কত গৌৰৱ গগৈ, অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন, তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন, নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে
তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী। গৌৰৱ গগৈয়ে কৈছে যে অসমৰ বাহিৰত বুলডোজাৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায়, বেলেগ খবৰ নাযায়। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছো, জাতি হেৰুৱাইছো, মাটি হেৰুৱাইছো, ভেটি হেৰুৱাইছো। এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী। গৌৰৱ গগৈয়ে কৈছে যে অসমৰ বাহিৰত বুলডোজাৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায়, বেলেগ খবৰ নাযায়। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছো, জাতি হেৰুৱাইছো, মাটি হেৰুৱাইছো, ভেটি হেৰুৱাইছো। এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী। গৌৰৱ গগৈয়ে কৈছে যে অসমৰ বাহিৰত বুলডোজাৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায়, বেলেগ খবৰ নাযায়। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছো, জাতি হেৰুৱাইছো, মাটি হেৰুৱাইছো, ভেটি হেৰুৱাইছো। এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী। গৌৰৱ গগৈয়ে কৈছে যে অসমৰ বাহিৰত বুলডোজাৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায়, বেলেগ খবৰ নাযায়। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছো, জাতি হেৰুৱাইছো, মাটি হেৰুৱাইছো, ভেটি হেৰুৱাইছো। এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে?
উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত